নমস্কাৰ সকলোৱে আমাৰ আজি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গোলাঘাট জিলাৰ বীৰলাচি থানাৰ সম্পাদক অভিলাষ বৰা। জয়তে আমি অভিলাষ বৰাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আমাৰ মাজত উপস্থিত জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ। আমি ৰাজীৱ লস্কৰক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আচলতে আজি আমি আলোচনা কৰিব বিচাৰিছোঁ, ইতিমধ্যে অসমৰ আচলতে বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলি আছে। ইতিমধ্যে স্বয়ং গুৱাহাটীতেই বন বিভাগে আচলতে বনভূমিত বিভিন্ন বেদখলকাৰী সংযুক্ত নাগৰিকে আচলতে ভূমি বেদখল কৰি আছে। ইতিমধ্যে তথ্য দিছে যে স্বয়ং গুৱাহাটীতে প্ৰায় 4,240 হেক্টৰ মাটি আচলতে বেদখলকাৰী কবলত আছে সংযুক্ত নাগৰিকৰ। সেয়েহে এতিয়া ইতিমধ্যে উৰিয়ামঘাটতো সন্দেহযুক্ত নাগৰিক উচ্ছেদ কৰিছে। আৰু অহা 8 আগষ্টৰ পৰা আমাৰ গোলাঘাট মেৰাপানী নেঘেৰী বিলত ইতিমধ্যে যি আমাৰ সন্দেহযুক্ত নাগৰিক আছে বেদখলকাৰীক উচ্ছেদ কৰিব। ইয়াৰ সম্পৰ্কত জয়তে আমি বীৰলাচি থানাৰ আমি সম্পাদক ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, ইয়াৰ সম্পৰ্কত কি ক'ব? চাওক, উচ্ছেদৰ দাবী আমি দীৰ্ঘদিনীয়া। এইটো আজি আমাৰ নেঘেৰী বিল বা গোলাঘাটত হৈ থকা উৰিয়ামঘাটৰ উচ্ছেদক লৈ বুলিয়ে নহয়, বীৰলাচি থানাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল যে সন্দেহযুক্ত নাগৰিক যিসকল আছে তেখেতসকল ইয়াৰ পৰা পুলিয়ে পোখাই উঘালি পঠিয়াব লাগে। এতিয়া কথাটো হ'ল, খিলঞ্জীয়া ৰাইজে, অসমৰ থলগীৰ ৰাইজে এটা কথা অনুভৱ কৰিব লাগিব, এটা কথা উপলব্ধি কৰিব লাগিব যে বৰ্তমান সময়ত যিখিনি অসম বিৰোধী শক্তি আছে, যিখিনি শক্তিয়ে কেতিয়াও বৃহত্তৰ অসমীয়া জাতিটোৰ লগত জিন যাব নোৱাৰিলে, সেই মানুহখিনিক কিন্তু আমি চিনি পাব লাগিব আৰু চিনাক্ত কৰি তেখেতসকলক ইয়াৰ পৰা আমি আঁতৰাই পঠাব লাগিব। উচ্ছেদ চলি থাকিব, চৰকাৰক আমি উচ্ছেদক লৈ সমৰ্থন জনাইছোঁ। তাত এটা কথা আছে, আজি উচ্ছেদ কৰি এই মানুহখিনি যাব ক'লৈ? আজি যদি তেখেতসকল সঁচাকৈ যদি সন্দেহযুক্ত নাগৰিক হয়, তেখেতসকল যদি বংগমূলীয় মুছলমানেই হওক বা বংগমূলীয় দেশৰ পৰা অহা বাংলাদেশী বুলিয়ে কৈছোঁ, তেখেতসকল যদি তাৰ পৰা আহিছে ইয়াৰ পৰাতো নিয়াৰ ব্যৱস্থা কৰিব লাগিব। যদিহে তেখেতসকল নিজৰ ক'ৰবাত ঘৰ আগতীয়াকৈ আছিল যদি সেই জেগাত তেখেতসকলৰ কিন্তু মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে, যদি সঁচাকৈ অসমৰ তেখেতসকল বাসিন্দা হয়। আৰু এটা কথা হৈছে যে আমাৰ এতিয়া উচ্ছেদ ঠায়ে চলিছে, কিন্তু এনেকৈ আমাৰ গোলাঘাট জিলাখনৰ কথাই কৈছোঁ। গোলাঘাট জিলাতে আৰু বহু এনেকুৱা সন্দেহযুক্ত নাগৰিক আছে বুলি ইতিমধ্যে বিভিন্ন দলংগঠনে কৈ আহিছে যে আমাৰ যে নেঘেৰী বিলত হৈছে, তেনেকুৱা গাঁৱৰ ভিতৰত কিছুমান আছে। সেইবিলাকৰ ক্ষেত্ৰত কি ক'ব? মই আকৌ কৈছোঁ যে খিলঞ্জীয়া ৰাইজে এই কথাটো উপলব্ধি কৰিব লাগিব যে আমাৰ যিখিনি শত্ৰু আছে সেই শত্ৰুখিনিক তেখেতসকলকে চিনাক্তকৰণ কৰিব লাগিব। আজি যদি মনে মনে বহি থাকে, কিন্তু আমাৰ অসমতে অসমীয়া ভাষা, অসমতে অসমীয়া জাতিটো কিন্তু একেবাৰে মাইনৰিটিছলৈ গুচি যাবগৈ। বৰ্তমান সময়ত এতিয়া নহয়, এটা আৰু দুটা যুগৰ পিছত কিন্তু আমি খিলঞ্জীয়া যিখিনি ৰাইজ আছোঁ, সেই ৰাইজখিনি কিন্তু আমি ইয়াতে মাইনৰিটি বুলি আমাক চিনাক্তকৰণ কৰিব। এতিয়া কথা হ'ল, গোলাঘাটত বিভিন্ন ঠাইৰ কথা আপুনি যিটো কথা কৈছে, তাত বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন প্ৰকাৰে আমাকো অভিযোগ দিয়ে যে ইয়াত সন্দেহযুক্ত নাগৰিকে বসবাস কৰিছে। সেই মুহূৰ্তত কিন্তু দল সংগঠন হওক বা পুলিচ প্ৰশাসনৰ হওক, তেখেতসকলক লৈ পেলাই আমি এনেকুৱা অভিযান কিছুমান চলোৱা বিগত সময়ত ৰাইজে দেখা পাইছে। এতিয়া কথা হ'ল কি, আজি সত্ৰৰ মাটি আগ্ৰাসন হ'ল, আজি আমাৰ নিজৰ চৰকাৰী মাটি নাই, আজি ফৰেষ্ট লেণ্ড যিখিনি আছে তাত যদি এজন খিলঞ্জীয়া ৰাইজে বাঁহ দুডালো পুতিবলৈ হয়, কিন্তু ফৰেষ্ট বিভাগৰ মানুহে আমাক খেদাই পঠায়। কিন্তু এই সন্দেহযুক্ত নাগৰিকসকল যিসকলক আমাক কোৱা গৈছে, তেখেতসকলক কি ভিত্তিত ইমান দিনে ইয়াত ভৰণ পোষণ দিয়া গ'ল, তাৰ ওপৰত কিন্তু আমাৰ চৰকাৰৰ ওপৰত প্ৰশ্নও আছে। হয়, মই আপোনাৰ ওচৰলৈ আকৌ যাম। ৰাজীৱ লস্কৰৰ ওচৰলৈ আহিছোঁ। আচলতে এই বিষয়টোৰ সম্পৰ্কত আপুনি গোলাঘাট জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা কি ক'ব? আচলতে পোনপ্ৰথমে আপোনাৰ লগতে এই মাধ্যমৰ সমূহ বিষয় বিভাগ কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু সময়ৰ আহ্বান আৰু সময়ৰ উপযোগী এটা আপোনালোকে অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনাইছে। এটা পৰ্যায় উচ্ছেদ, আৰু যি উচ্ছেদ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চলি আছে, আৰু বৰ্তমান মুখ্যমন্ত্ৰীৰ মুখৰ যোগেদি হওক বা প্ৰশাসনৰ যোগেদিয়ে বিভিন্ন অঞ্চলত উচ্ছেদ হৈছে। এটা কথা আপুনি চাব যে অসমখন প্ৰায় নিঃশেষ হোৱাৰ পথত ইতিমধ্যে গতি কৰিছে, য'ত বিদেশী শক্তিৰ আগ্ৰাসন, য'ত অসমীয়া সংস্কৃতিৰ বিলুপ্তকৰণ, এনেকুৱা ধৰণৰ বহু তথ্য আছে, বহুত আৰু উদাহৰণ আছে, য'ত আমি দেখিছোঁ যে নিজৰ ভাষা সংস্কৃতি ইতিমধ্যে নাইকিয়া হৈ গৈছে। আমাৰ নিজৰ অসমীয়া সংস্কৃতি, খিলঞ্জীয়া সংস্কৃতিটো আচলতে বচাই ৰাখিব পৰা কাৰণ হৈছে, য'ত অপসংস্কৃতিয়ে বিভিন্ন ক্ষেত্ৰত
ক্ষেত্ৰত গ্ৰাস কৰি দিছে তাৰ একমাত্ৰ কাৰণ হৈছে যে অবৈধ বিদেশী অবৈধ শক্তিৰ আগ্ৰাসনে আচলতে আমাৰ গোটেই অঞ্চলটো আৱৰি ধৰিছে য'ত আপুনি যদি চায় এই নামনি অসমৰ যদি প্ৰান্তে প্ৰান্তে চাব যায় প্ৰায় নামনি অসমখন কিন্তু ইতিমধ্যে ধ্বংসৰ গ্ৰাহত আচলতে গৈ আছে আৰু ঠিক তেনেদৰে উজনিসমূহ কিন্তু বৰ্তমান উজনি অসমখনো আচলতে এই যি ধ্বংস এই আমাৰ যি আগ্ৰাসন এই আগ্ৰাসনে আচলতে চানি ধৰিছে আপুনি যদি চায় যোৱা কিছুদিনৰ আগতে গোলাঘাট জিলাতে যদি ক'ব যাওঁ গোলাঘাট জিলাৰ এই যি আপুনি উল্লেখ কৰা ধৰণে যি আমাৰ উৰিয়ামঘাট অঞ্চল আছে এই উৰিয়ামঘাট অঞ্চলত যদি আপুনি ভালদৰে পৰ্যবেক্ষণ কৰে তাত কিন্তু সৰজমিন তদন্ত কৰে তেতিয়া গম পাব যে আমাৰ খিলঞ্জীয়া লোক কি পৰ্যায়ত আছিলে আৰু বৰ্তমান কি পৰ্যায়ত আছে ঠিক তেনেদৰে এই নিচেই কাষতে থকা মেৰাপানীৰ যি নেঘেৰিবিল অঞ্চল আছিলে সেই নেঘেৰিবিল অঞ্চলত এসময়ত কি আছিলে আৰু বৰ্তমান পৰিস্থিতি কি হৈ আছে এসময়ত য'ত খিলঞ্জীয়া ৰাইজে আচলতে থলুৱা মুছলমানসকল খিলঞ্জীয়া ৰাইজ বিভিন্ন জনগোষ্ঠীয় ব্যক্তিসকলে তেওঁ আচলতে খেতি বাতি কৰি আছিলে তাতে তেওঁলোকে বিভিন্ন স্থানত উলহ মালহেৰে জীৱন কটাই আছিলে কিন্তু তেনে পৰিৱেশ আজিৰ সময়ত নাই আজিৰ সময়ত যদি সেই অঞ্চললৈ যোৱা যায় যে আজি কিছুদিনৰ সিদিনাৰ আগতে সংবাদ মাধ্যমত আমি দেখা পাইছিলোঁ যে গমো পোৱা গৈছিলে যে এটা আপোনাৰ বিহুৰ এটা টীম যেতিয়া পিকনিক খাবলৈ আহিছিলে তেওঁলোকৰ লগত যে গণপ্ৰহাৰ কৰাৰ এটা পৰিৱেশ ৰচনা হৈছিলে তাৰ লগে লগে বিভিন্ন যুৱক ইয়ালৈ অসমীয়া বাই ভনীসকল যেতিয়া আহিছিলে তেওঁলোকক বিভিন্ন গণপ্ৰহাৰ কৰা এটা মুষ্টিমীয় বিভাগে আচলতে সকলো নহয় আচলতে কেইজনমান আগ্ৰাসী বিষয় মানে মানুহে তাত কেনেধৰণে আক্ৰমণ কৰিছিলে এই কথাটো আচলতে জলজট পটপটকৈ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে কিন্তু তেনে ক্ষেত্ৰত আমি এটা কথা স্পষ্টভাৱে কওঁ যে আমি উচ্ছেদৰ সমৰ্থন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই উচ্ছেদৰ প্ৰয়োজনতা আছে সময় উপযোগী কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই উচ্ছেদটো আমি বিচাৰিছোঁ কিন্তু তাৰ লগে লগে এটা কথা কৈছোঁ যে আচলতে যিসমূহ স্থানত আচলতে উচ্ছেদ কৰিব গৈছে সেই উচ্ছেদসমূহ ভালদৰে পৰ্যবেক্ষণ সেই সময়খিনি সেই জেগাখিনি আচলতে ভালদৰে পৰ্যবেক্ষণ কৰিব লাগে তাত থকা আচলতে খিলঞ্জীয়া লোকসকল আছে নেকি মুছলমানসকল আছে নেকি জনজাতীয় লোকসকল আছে নেকি তেওঁলোকৰ নথি পত্ৰসমূহ ভালদৰে তন্নকৈ পৰীক্ষা কৰিব লাগে আৰু যিসকল তাত আচলতে জনগোষ্ঠীয় লোক আৰু যিসকল আচলতে খিলঞ্জীয়া মুছলমান তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ বাহিৰে আচলতে অবৈধ যিসকল সন্দেহজনক ব্যক্তিয়ে আচলতে তাত আগ্ৰাসন চলাই আছে আৰু তাত আচলতে দখল কৰি আছে যি আমাৰ অঞ্চলত দখল কৰিছে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি ইয়াৰ পৰা পঠিয়াই দিব লাগিব আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ আজি কিছুদিনৰ আগতে গোলাঘাট জিলা প্ৰশাসনৰ এটা মৰ্কলত গম পোৱা গৈছিলে যে প্ৰায় 40 গৰাকী বাংলাদেশী নাগৰিক আচলতে তাৰে 20 গৰাকী নুমলীগড় শোধনাগাৰত আচলতে কৰ্মৰত অৱস্থাত তেওঁলোকক ধৰা পেলাইছিলে গতিকে এই কথাটো আমি কেনেকৈ ধৰণে আচলতে নিশ্চিত নহ'ম যে এই অঞ্চলত এই নেঘেৰিবিল অঞ্চলত অকল যে সন্দেহজনক নহয় যে প্ৰকৃত বাংলাদেশী নাই এই কথাটো আমি কেনেকৈ গম পাম গতিকে আমি এই নথি পত্ৰসমূহ সেইকাৰণে আচলতে প্ৰশাসনক দাবী জনাইছোঁ যে নথি পত্ৰসমূহ সম্পূৰ্ণভাৱে তেওঁলোকৰ তন্নকৈ পৰীক্ষা কৰিব লাগে আৰু যদি তাত সন্দেহযুক্ত ব্যক্তি বা যদি তাত বাংলাদেশী থাকে তেওঁলোকক আচলতে কোনো ধৰণৰ ভৰণ পোষণ দিয়াৰ প্ৰয়োজন নাই তেওঁলোকক কাটা তাৰ পাৰ কৰি ইয়াৰ পৰা আচলতে বাংলাদেশ পঠিয়াই দিব লাগে আৰু যিসকল আচলতে খিলঞ্জীয়া ব্যক্তি আছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব এয়াও আমাৰ সম্পূৰ্ণ দাবী আৰু এটা কথা আমি আগৰ পৰাই কৈ আছোঁ অসম আন্দোলনৰ সময়ৰ পৰাই কৈ আছোঁ যে আৰু যে 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত অহা প্ৰত্যেকজন আচলতে আগ্ৰহী লোক প্ৰত্যেকজন আচলতে আগ্ৰহী লোকে আমাৰ কোনো অসমত স্থান নাই অবৈধ বিদেশী আমি ইয়াত সংস্থাপন দিব নোৱাৰোঁ আমাৰ অসমখনে ইতিমধ্যে অবৈধ বিদেশী বহু বুজা ল'লে কিন্তু তাৰপিছতে যেতিয়া অসম চুক্তি হ'ল অসম চুক্তিৰ আধাৰত যেতিয়া আমাৰ বিভিন্ন ইয়াত পৰ্যালোচনা হ'ল তেতিয়া আমাক কোৱা গৈছিলে যে ইয়াত আমি অবৈধ বিদেশী ইতিমধ্যে বহুখিনি ল'লোঁ কিন্তু 71 চনৰ পাছত অহা কোনো এজন অবৈধ বিদেশী আচলতে আমি ইয়াত গ্ৰহণ কৰিব নোৱাৰোঁ তাৰ লগে লগে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভিন্ন সময়ৰ পৰা আমি প্ৰশাসনক এই কথাটো অৱগত কৰিছিলোঁ 24টা বছৰকাল আমি এই সীমা সমস্যাৰ কাৰণে যুঁজি আছিলোঁ আমি নাগৰিকত্বৰ কাৰণে যুঁজি আছিলোঁ সীমা সমস্যাৰ কাৰণে যুঁজি আছিলোঁ তাৰ লগে আন্তৰ্জাতিক পাৰপত্ৰৰ কাৰণে আমি যুঁজি আছিলোঁ যদি আন্তৰ্জাতিক পাৰপত্ৰ আজি টাইমত পালেহেঁতেন আজি সময়ত যদি এই অসম চৰকাৰে আমাক যদি অসমখনক দিব পাৰিলেহেঁতেন তেন্তে কিন্তু কোনো ধৰণৰ অবৈধ শক্তিৰে আচলতে আমাৰ অসমখন গ্ৰাস কৰিব নোৱাৰিলেহেঁতেন গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্টভাৱে আমি কৈছোঁ যে আমাৰ আন্তৰ্জাতিক পাৰপত্ৰ দিয়ক তাৰপিছতে অবৈধ বিদেশী আচলতে ইয়াত কোনো ধৰণে কোনো কাৰণতে আচলতে ইয়াত সোমাবই নোৱাৰে হয় মই আকৌ আমাৰ অভিলাষ বৰা ডাঙৰীয়া আচলতে অলপ বিচাৰিছোঁ কথা হ'ল কি যে দেখা যায় এতিয়া বৰ্তমান যি উচ্ছেদ অবৈধ মানে সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদ প্ৰায় অসমীয়া হিচাপে প্ৰত্যেকে সমৰ্থন কৰিছে কিন্তু তাতে দুই একে ক্ৰিটিচাইজ কৰা দেখা যায় বা বিভিন্ন স্বাৰ্থ খাতিৰত মানে ক্ৰিটিচাইজ কৰে এতিয়া কথা হ'ল কি যে আমি কথা হ'ল যে আজি উচ্ছেদ কৰিছে কোনবিলাকক আচলতে উচ্ছেদটো বাংলাদেশী নহ'বও পাৰে ইতিমধ্যে যে আমাৰ অসম চুক্তি কৈছে যে 1971 চনৰ মানে পাছত অহা
তেখেত লাগিলে জোৰেই হওক লাগিলে, কিন্তু তেওঁলোকৰ কি নাই, মানে আপোনাৰ ভূমি অধিকাৰ নাই, ভূমি অধিকাৰ নাই। তেখেতলোকে য'ৰ পৰা আহিছে তাৰ পৰা যাবই লাগিব। আজি কিছুমান ধৰি লওক নগাঁৱৰ পৰা আহিছে, কিছুমান আজি তেনেকুৱা ধৰি লওক মৰিয়াৰ পৰা আহিছে, তেনেকুৱা ধৰণৰ। আমি অভিলাষ বৰাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। কথা হ'ল কি যে কৈ আছে যে অসম চুক্তিমতে যিখিনি 71 চনৰ পিছত আহিছে সেইখিনি বাংলাদেশী, কিন্তু আমাৰ যি ভূমি অধিকাৰ আইনমতে 71 চনৰ পিছত আহিলেও তেওঁলোকৰ মানে ভূমি অধিকাৰটো নাই। খিলঞ্জীয়াহে ভূমি অধিকাৰ কৰিব পাৰে। সেয়েহে এতিয়া যিখিনি মানুহ নগাঁৱৰ পৰা আহিছে বা মৰিয়াৰ পৰা আহিছে, আমাৰ মেৰাপানী নেগেৰিবিল বা আজি গোলাঘাটৰ বিভিন্ন প্ৰান্তত যে যিকাৰণে ভূমিহীন বুলি উল্লেখ কৰিছে, সেইসকলৰ ক্ষেত্ৰত কি ক'ব? চাওক, এটা কথা আপোনাক মই ধন্যবাদ জনাইছোঁ। আপুনি খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। কথাটো হৈ গ'ল, চাওক দাদা, আজি যিসকল ব্যক্তি নগাঁৱে হওক মৰিগাঁৱে হওক যিখিনি জেগাৰ পৰা ইয়ালৈ আহি বসতি লৈছিলেহি, তেখেতসকলক কোনো নদীৰ পাৰৰ নদীৰ বানৰ কবলত যোৱা মাটি নহয়। কাৰোবাৰ হয়তো তাত 2 বিঘা মাটি আছিলে, কাৰোবাৰ তাত 1 কঠা মাটি আছিলে। আজি বিষয়টো হৈ গ'ল যে আজি যিমানখিনি মানুহ উৰিয়ামঘাট নেগেৰিবিলৰ পৰা উভতি গৈছে, তেখেতসকলে কিয় মৰিগাঁও নগাঁৱলৈ উভতি গৈছে? নিশ্চিতভাৱে তেখেতসকলৰ পৰিয়ালৰ মানুহ তাত থাকিব লাগিব। আজি তাত তেখেতসকলৰ মাটি আছিলে, যি সময়ত তাত মাটি আছিলে, তেখেতসকলে যেতিয়া পৰিয়ালটো ডাঙৰ হোৱাৰ লগে লগে কিন্তু যেতিয়া এটা চাৰিটা মানুহৰ পৰিয়ালটো যেতিয়া 10টা হ'ল, 10টাৰ পৰা 20টা হ'ল, এটা একে জেগাতে থাকিব নোৱাৰা হ'ল, তাৰ পিছতহে কিন্তু তেখেতসকলে ক'ৰবাত নহয় ক'ৰবাত গৈ পেলাই মাটি দখল দিছে। আজি বিষয়খিনি তেনেধৰণেও ভাবিব লাগিব। আজি কথাটো হ'ল যে যেতিয়া তেখেতসকল ইয়াৰ পৰা উভতি গৈ নগাঁৱলৈ যে গ'ল বা মৰিগাঁৱলৈ যে গ'ল, কিয় গ'ল? নিশ্চিতভাৱে তেখেতসকলৰ তাত মাটি থাকিব লাগিব। আজি চৰকাৰৰ নিয়ম অনুসৰি গুৱাহাটী মেট্ৰ'ত যাৰ মাটি নাই তেখেতসকলক দিয়াৰ নিয়ম বেলেগ, গাঁও হ'লে গাঁও অঞ্চলত মাটি দিয়াৰ নিয়ম বেলেগ, নগৰ হ'লে নগৰত মাটি দিয়াৰ নিয়ম বেলেগ। আজি যিসকল ব্যক্তিয়ে ইয়াত দখল কৰিছে, সেই দখল কৰা মানুহখিনি ভূমিহীন বুলি আপুনি ক'ব নোৱাৰে। ক'ৰবাত কোনোবা এজন ওলাব পাৰে। আৰু এটা আপোনাক মই কথা কৈ দিওঁ, আমাৰ উজনি অসমত মোটামুটি আপোনাৰ 300ৰ পৰা 500 গাঁও আছে। 500 গাঁৱত আপোনাৰ নদীৰ আপোনাৰ বানৰ কবলত আহে প্ৰত্যেক বছৰে। তাৰে ভিতৰত কিন্তু মাত্ৰ 70ৰ পৰা 100খন গাঁওহে আছে যিখিনি আপোনাৰ মাইনৰিটি এৰিয়াত পৰে, বাকীখিনি কিন্তু SC STত পৰে। এইটো মই কোৱা নাই, এইটো এটা ছাৰ্ভেৰ পৰা আমি গম পোৱা কথা। এতিয়া কথা হ'ল কি, তাতে যিখিনি এতিয়া আমাৰ 350ৰ পৰা 400 মানুহ যিখিনি আছে, তেখেতসকল কিন্তু ক'তো গৈ পেলাই এনেধৰণে ভূমি আগ্ৰাসন কৰিবলৈ যোৱা নাই, ক'তো দখল দিবলৈ যোৱা নাই। তামোলৰ বাৰীৰ নামত 300 বিঘা আগ্ৰাসন কৰিবলৈ বা দখল দিবলৈ যোৱা নাই। আজি যিসকল সন্দেহযুক্ত নাগৰিক বুলি কোৱা হৈছে বা যিসকলৰ মাটি গৈছে বুলি কৈছে, তেখেতসকলে ইয়াত আহি কেৱল বসবাস কৰা নাই, ইয়াত ব্যৱসায় কৰি আছে। ইয়াত তামোলৰ খেতিৰ পৰা আৰম্ভ কৰি চুফাৰী চিণ্ডিকেটলৈকে চলাই আছে। এই বিষয়খিনিও চৰকাৰে জনাব লাগিব। এই বিষয়খিনিৰ ওপৰতো কিছুমান ব্যৱস্থা তেখেতসকলে ল'ব লাগিব। কেৱল উচ্ছেদৰ নামত কেইজনমান ব্যক্তিক অঁতৰাই, আজি এটা কথা আপোনাক মই কৈছোঁ, উৰিয়ামঘাট আপুনি যদি ডেইলি যায় দাদা, আপুনি ভিতৰত গৈ গম পাব, এনেকুৱা গাঁও আছে য'ত নগাই এতিয়াও খোপনি পুতি বহি আছে, য'ত এতিয়ালৈকে উচ্ছেদ কৰিবলৈ গোলাঘাটৰ আয়ুক্তজনৰ সাহস হোৱা নাই। আপোনাক একদম মই আপোনালোকৰ মাধ্যমৰ যোগেদি একদম ক্লিয়াৰলি কৈ দিছোঁ। এটা ফোন আহে, এখন বুলেৰো লৈ যদি 2জন নগা আহে, তেতিয়াহ'লে কিন্তু যিখিনি 300-400 পুলিচৰ যে তেখেতসকলে হিচাপ দি আছে, তেখেতসকলে কিন্তু অকল আমাৰ লগা মাটি আছে, প্ৰথমে ডিছকাশ্যন হ'ব, তাৰপিছত যাব, এনেকৈ কয়। ঠিক আছে, লগালগ কিন্তু তেখেতসকল ইয়াৰ পৰা আঁতৰি যায়, যিখিনি প্ৰশাসনিক আছে মানুহ। মানে এনেকুৱা হৈছে নেকি যে নগাই প্ৰটেকশ্যন দিছে নেকি? নিশ্চিতভাৱে তেখেতসকলৰ মাটি বুলি কৈছে। মানুহখিনি তাৰ পৰা আঁতৰি গুচি গ'ল। সমান্তৰালভাৱে কিন্তু চৰকাৰে এইটো বস্তু চাব লাগিব যে যিহেতু চেঞ্চিটিভ ইছ্যু এটা, বৰ্ডাৰ এৰিয়া, তো আজি তেখেতসকলে উচ্ছেদ কৰিছে, আমি ভাল পাইছোঁ। সেই বুলি যে আমাৰ অসমৰ মাটি যাতে অকণমানো যাতে নগাই লৈ ল'ব নোৱাৰে, তাৰ ওপৰতো ব্যৱস্থা ল'ব লাগিব। মই এইবাৰ পোনে আকৌ ৰাজীৱ লস্কৰক সুধিব বিচাৰিছোঁ, আচলতে যিখিনি মানুহ ইয়াৰ পৰা গুচি গ'ল, এতিয়া উৰিয়ামঘাটৰ পৰা প্ৰায় গাড়ীয়ে মানুহ গৈছে গম পাইছোঁ আমি, ইতিমধ্যে নেগেৰিবিলৰ পৰা প্ৰায় 80% মানুহ গুচি গ'ল। এই মানুহখিনি প্ৰকৃততে তেওঁলোকে যদি নগাঁও হয়, নগাঁৱলৈ গৈছে বা আজি ইতিমধ্যে গম পাইছোঁ বিভিন্ন দলংগনে কৈছে বা বিভিন্ন সংবাদ মাধ্যম গম পাইছোঁ যে বিভিন্ন জেগাত সোমাইছে, কাজিৰঙাত এইখিনি সোমাইছেগৈ বুলি কোৱা শুনিছোঁ, বা ক'ৰবাত মানে ডিষ্টাৰ্ব কৰিছে। এই সম্পৰ্কত কি ক'ব? আচলতে প্ৰথম কথা হৈছে যে উচ্ছেদ হৈছে, উচ্ছেদৰ কথাটো ইতিমধ্যে কৈয়ে গৈছোঁ। তাৰ লগে লগে আপুনি এটা কথা, এই যিকেইটা অঞ্চলৰ নাম আমি কৈ আছোঁ, উৰিয়ামঘাট হওক বা আমাৰ নেঘেৰিবিল অঞ্চল, এই অঞ্চলসমূহ কি অঞ্চল? এই অঞ্চলসমূহ হৈছে বনান অঞ্চল।
বন বিভাগৰ তত্ত্বাৱধানত থকা অসম চৰকাৰৰ মাটি আৰু যিখিনি অঞ্চলত বসবাস কৰি আছিলে ইতিমধ্যে পূৰ্বতে কৰি আছিলে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে তাত খেতি বাতি কৰি আচলতে জীৱন নিৰ্বাহ কৰি আছিলে সেই মাটিখিনি আগ্ৰাসন কৰিলে আগ্ৰাসন কৰাৰ পিছত এটা বস্তু আপুনি ভালদৰে চাব যে য'ত 100জন ব্যক্তি আছে কিন্তু শ বিঘা এজন মানুহৰ শ বিঘা মাটি অকল দখল বেদখল বেআইনীভাৱে তেওঁলোকে দখল কৰিছে সেই অঞ্চলসমূহ আৰু যিহেতু প্ৰথম কথা হৈছে যে যিহেতু বেদখল কৰিছে আৰু এই মাটিখিনি আচলতে তেখেতসকলৰ নহয় তেখেতসকলে আচলতে বনাঞ্চলৰ মাটি দখল কৰিছে আৰু বনাঞ্চল ধ্বংস কৰি পেলাইছে য'ত ইতিমধ্যে নামবৰ বনাঞ্চল ধ্বংস হৈ গৈছে ইতিমধ্যে আমাৰ বিভিন্ন বনাঞ্চল আচলতে ধ্বংস হৈছে য'ত আমি দেখি আছোঁ কিন্তু তাৰ লগে লগে আমি এটা কথা বাৰে বাৰে কৈছিলোঁ যে বনাঞ্চল উচ্ছেদ কৰিব লাগে আৰু সেই মাটিখিনি আমি খিলঞ্জীয়া ৰাইজৰ কাৰণে সংৰক্ষিত কৰিবৰ কাৰণে কৈছিলোঁ ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে যে বিভিন্ন অঞ্চলৰ পৰা আচলতে মানুহ আহিছিলে বা গৈ আছে এই সম্পৰ্কত ক'ব দিছে আমি এটা কথা কৈছোঁ যে তেওঁলোকে যিহেতু তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত নিজৰ পূৰ্বপুৰুষে ৰাখি থোৱা যিসকল আচলতে সন্দেহযুক্ত তেওঁলোকৰ বিষয়টো অহা নাই কিন্তু যিয়ে হওক আচলতে এজন মানুহে আচলতে যি বনাঞ্চল আছে এই বনাঞ্চলখন দখল কৰি ধ্বংসৰ লীলা চলালে আমি কিন্তু কোনো কাৰণতে ক্ষান্ত নাথাকোঁ এই আচলতে ধ্বংসৰ লীলা চলাইছে ধ্বংসৰ যজ্ঞ চলাই আছে কাৰণ বনাঞ্চল এটা পৰ্যায়ত বনাঞ্চল ধ্বংস কৰাৰ কাৰো অধিকাৰ নাই তেওঁলোকে তাতে বসবাস কৰি এজন ব্যক্তিৰ নামত শ বিঘা মাটি তাত দখল কৰি তাতে খেতি বাতি কৰিব তাৰপিছতে তাতে আচলতে 2 নম্বৰ বেপাৰ চলাব তাতে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলাব এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় গোলাঘাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে নজৰ ৰাখিব লাগিব তেওঁলোক তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব আৰু এটা কথা বাৰে বাৰে আমি কৈছোঁ যে ইয়াৰ অঞ্চলৰ পৰা যোৱা ব্যক্তি ইতিমধ্যে আপোনালোকে যদি ভালদৰে পৰ্যবেক্ষণ কৰে গম পাব যে বৰ্তমান সময়ত কিন্তু খিলঞ্জীয়া যিসকল মুছলমান লোক আছে তেওঁলোকৰ বিভিন্ন প্ৰান্তত কিন্তু তেওঁলোকে বাহিৰত বোৰ্ড চাইনবোৰ্ড মাৰি দিছে যে ইয়াত সন্দেহজনক ব্যক্তি আচলতে সোমাব নালাগে এই উচ্ছেদ আচলতে সমূহ হিন্দু মুছলমান কোনো এটা ধৰ্মক লৈ আচলতে প্ৰচাৰ নহয় এই সমূহ হিন্দু মুছলমান তথা খিলঞ্জীয়া লোকসকলৰ মানে সপক্ষত থকা এটা উচ্ছেদ অভিযান য'ত সকলোৱে সহযোগিতা কৰিছে আৰু এইটোত আমিও একপক্ষ এইটো মতে এইটো কাৰণে হৈছোঁ আচলতে কোনোবাই যদি বনাঞ্চলত বসবাস কৰি আছিলে তাৰ ক'বলগীয়া একো নাছিলে তেওঁলোকে এপ্লিকেশ্যন কৰিব লাগিছিলে চৰকাৰক বোলে একঠা মাটি লাগে দুকঠা মাটি লাগে যাৰ আচলতে মাটি নাছিলে কিন্তু তেওঁলোকে কি কৰিছে বাৰে বাৰে দখল কৰিছে এই দখল কৰিলে আমাৰ খিলঞ্জীয়া লোকসকলৰ কি হ'ব খিলঞ্জীয়া মুছলমানসকলৰ কি হ'ব খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল যাৰ মাটি 1 ইঞ্চিও মাটি নাই যাৰ পানীত বুৰ গৈছে কাৰোবাৰ নদীয়ে জানে উটুৱাই লৈ গৈছে তেওঁলোকৰ কি হ'ব গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ এই মাটি যিসকল উচ্ছেদ কৰিছে এই মাটিখিনি আচলতে কোনো মানে বহিৰাগত বনিয়াক দিলেও নহ'ব এই মাটিখিনি কোনো পুনৰবাৰ আকৌ এই সন্দেহযুক্ত ব্যক্তিক সংস্থাপন দিলেও নহ'ব এই মাটিখিনি খিলঞ্জীয়াৰ কাৰণে লাগিব এই মাটিখিনি খিলঞ্জীয়া হিন্দুৰ কাৰণে লাগিব খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে আচলতে এইখিনি তাত সংৰক্ষণ কৰিব লাগিব আমাৰ এইটো স্পষ্ট মত আৰু তাৰ লগে লগে এই কথাটো আমি পুনৰ কৈছোঁ যে যিসকল ব্যক্তি ইয়াৰ পৰা গুচি গৈছে তেওঁলোকক ইতিমধ্যে ভেটা দিছে আমাৰ খিলঞ্জীয়া মুছলমানসকলে খিলঞ্জীয়া হিন্দুসকলে আৰু এই খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে গতিকে আমি পুনৰবাৰ আপোনালোক মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ আমাৰ অসমৰ গোলাঘাটৰ ৰাইজক যাতে সন্দেহজনক ব্যক্তিসকলক যাতে নিজৰ ঘৰত বা নিজৰ চুবুৰীয়াত আচলতে স্থান নিদিবৰ কাৰণে আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি হয় আচলতে কি হ'ল কথা হ'ল কি যিমান নহ'লেও আমি যদি আমি চাওঁ আমাৰ আমি যে চাওঁ যে বিগত বছৰবিলাকত যে মুখ্যমন্ত্ৰী দি হ'ল আমাৰ প্ৰফুল্ল মহন্ত হ'ল তৰুণ গগৈ হ'ল বা বিভিন্ন চৰকাৰ আহিলে গ'ল কিন্তু এই বৰ্তমান মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ আচলতে আমি অসমীয়া হিচাপে চবেই হালাগিছোঁ আগতে যদি এই পদক্ষেপটো ল'লেহেঁতেন নিশ্চয় তেনেকুৱা নহ'লহেঁতেন চাগে আজি যদি অবৈধ যিখিনি মানুহ আহিবলৈ পালে যে সন্দেহযুক্ত মানুহ আহিবলৈ পালে এই ক্ষেত্ৰত বৰ্তমানলৈকে একাংশই কিন্তু বুজি পাইছে নে নাই পোৱা গম পোৱা নাই একাংশ বিভিন্ন সময়ত কৈছে ৰাজনীতি নেতাই হওক বা বিভিন্নজনে কৈছে একাংশই কৈছে কিন্তু খুব কম সংখ্যকে কৈছে যে তেওঁলোকে যে বিদেশী যদি হয় তেওঁলোকক উলিয়াই নিদিয়ে কিয় যে এই কথাটো তেওঁলোকে কোৱা নাই যে তেওঁলোকে অবৈধভাৱে ইয়াত বাস কৰি আছে বা তেওঁলোকে সংযুক্ত নাগৰিক ইয়াত যি ভূমি অধিকাৰৰ কথা ক'লোঁ সেই ভূমি অধিকাৰটো তেওঁলোকৰ নাই খিলঞ্জীয়াহে ভূমি অধিকাৰ আছে সেই কথাটো কোৱা নাই সেইসকল লোকক আপুনি কি ক'ব চাওক দাদা ইয়াত কথাটো আহিছে যে আজি যেতিয়া যিকোনো এটা অঞ্চলত অবৈধ বা সন্দেহযুক্ত নাগৰিকে আহি যদি বসবাস কৰে সেই ঠাইখনৰ জনপ্ৰতিনিধিজন আমি চিলেক্ট কৰিব নোৱাৰোঁ
কাৰণ আজি যদি ইয়াত আপোনাৰ দাদা 10 বছৰ আগত যদি ইয়াত 100 মানুহ আছিলে তেখেতসকলৰ পৰিয়াল ডাঙৰ হৈ কিন্তু এই 10 বছৰত আপুনি চাব যে 1000 মানুহৰ অধিক তেখেতসকল ইয়াত আছে যেতিয়া কোনোবা এটা ৱাৰ্ডত 1000 মানুহৰ সংখ্যা বৃদ্ধি হয় তাৰ লগে লগে কিন্তু আপুনি যেতিয়া গোটেই পৰিৱেশটো যেগৈ ঠাই বিশেষে আপুনি চাব যে নিজৰ মতে এজন জনপ্ৰতিনিধি আমি ঠিক কৰিব নোৱাৰোঁ এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক বৰ্তমান সময়ত গোলাঘাটবাসী হিচাপে আমি ধন্যবাদ জনাইছোঁ যদিও এটা কথা আকৌ স্পষ্টকৈ কৈ দিওঁ যে উচ্ছেদৰ নামত যাতে 2026 চনৰ ইলেকশ্যনৰ বৈতৰণি পাৰ কৰা এটা পাব্লিচিটি ষ্টাণ্ট নহওক যিখিনি বিষয় আছে উচ্ছেদক লৈ যিখিনি আছে আজি উচ্ছেদ কৰিছে ঠিকে আছে উচ্ছেদ আৰু সংস্থাপন দুয়োটাই পৃথক বস্তু আজি সঁচাকৈ যদি তেখেতসকল অবৈধ সন্দেহযুক্ত নাগৰিক তেওঁলোক বাংলাদেশৰ পৰা আহিছে ক'ৰবাৰ পৰা আহিছে তেখেতসকলক ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰিব লাগে যদি তেখেতসকল যি ধৰণে বৰ্তমান সময়ত নগাঁও মৰিগাঁও আদি মৈৰাবাৰীকে আদি যিখিনি ঠাইলৈ তেখেতসকল উভতি গৈছে তাত যদি গৈছে আজি গোলাঘাট জিলাৰ পৰা উভতি যোৱা মানুহখিনি বুজা যে মৈৰাবাৰীয়ে ল'ব সেইটোও নহয় আজি তেখেতসকলৰ যদি তাত বাসস্থান আছিল সেই ঠাইতে তেখেতসকলক কিন্তু চৰকাৰী মাটি আছে তেখেতসকলে এপ্লাই কৰক হকে বিহকে তেখেতসকলৰ মাটি নাই বুলিতো ক'ৰবাত দখল কৰিব নোৱাৰিব আৰু এই ইছ্যুবিলাক এতিয়া নহয় আপুনি যি ধৰণে ক'লে প্ৰফুল্ল কুমাৰ মহন্তৰ কথা এই ইছ্যুবিলাক জীয়াই ৰখা ইছ্যু কাৰণ এই ইছ্যুবিলাক ক্ৰিয়েট কৰিয়ে ৰাজনৈতিক যিখিনি আপোনাৰ বিধায়ক আছে বা যিসকল মানে ৰাজনৈতিকবিদ আছে তেখেতসকলে কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ কৰে হয় আজি আচলতে দুজন আমাৰ আজি অনুষ্ঠানৰ অতিথি আমি বহু কথাই আজি কথা পাতিলোঁ আমি দুইজনলৈ আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটো ইমানতে সামৰিছোঁ ধন্যবাদ